বহুতে কয় যে এজন ডাঙৰ অফিচাৰ হোৱা বহুত কঠিন এটা বিষয়। আকৌ বহুতৰে মুখৰ পৰা আমি এনেকুৱাও কিছুমান কথা শুনা পাওঁ যে গাঁৱৰ পৰা একদম গাঁও অঞ্চলৰ পৰা সীমান্তৱৰ্তী অঞ্চলৰ গাঁওবিলাকৰ পৰা যিসকল ল'ৰা ছোৱালীয়ে ধৰি লোৱা চহৰৰ যিখিনি বতৰ বা চহৰৰ যিখিনি অভ্যাস সেইখিনি যিখিনি নাপায়, বহুতো ক্ষেত্ৰত কোৱা হয় যে তেওঁলোকে ইমান এটা বেছি মডাৰ্ণ হ'ব নোৱাৰে বা তেওঁলোকে ইমান এটা বেছি ছাকচেছ হ'ব নোৱাৰে। কিন্তু সেই সকলোবোৰ কথাক কি কৰিলে এক কানিয়া কৰি এটা সাইডত ৰাখি এজন ল'ৰাই ছাকচেছ হ'ল আৰু এটা সাধাৰণ নাম ৰাজশ্ৰী বৰুৱা। আৰু এই ৰাজশ্ৰী বৰুৱা নামৰ আগত লেফটেনেণ্ট যিটো এটা ডাঙৰ ভাৰতীয় সেনাৰ এটা অফিচাৰ গ্ৰেডৰ এটা পদবী হয়, আৰু অফিচাৰ গ্ৰেডৰ যিটো আৰম্ভণি সেই সময়ৰ যিটো এটা পদবী হয়, সেই পদবীটো লগাবলৈ সক্ষম হ'লে। আজি অলপ সৰুকে এই ৰাজশ্ৰী বৰুৱাৰ জীৱন সংগ্ৰামটো বা ৰাজশ্ৰী বৰুৱাৰ এই যে সফলতা হোৱাৰ বা সফলতা তেওঁ যি পালে, যি আমাৰ ইণ্ডিয়ান আৰ্মিত তেওঁ যি এটা অফিচাৰ হ'ল, সৰুকে এটা তাৰ কাহিনীটো অলপ আমি শুনি ল'ম। কাৰণ কিয় শুনিম এই কাহিনীটো? এই কাহিনীটো শুনিম এই কাৰণে, কাৰণ এই কাহিনীটোৱে মটিভেট কৰিব আমাৰ হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালীক, যিসকল ল'ৰা ছোৱালীয়ে আজিৰ ডেটতো আমি এইটো ফিল কৰোঁ যে চৰকাৰী চাকৰি আমি ইমান ডাঙৰ অফিচাৰ হ'ব নোৱাৰিম চাগে, আমাৰ ভিতৰত ইমান এটা কেপাবিলিটি নাই চাগে, আমিতো ইংৰাজী নাজানো, মইতো মেথছ নোৱাৰোঁ, এইবিলাক বিভিন্ন ধৰণৰ কথা বতৰা আমাৰ মনত ঘূৰি থাকে। সেই সকলোবোৰ ভাইটি ভণ্টিসকলৰ কাৰণে আজিৰ মোৰ এই সৰু এটা ছেশ্যন। বন্ধুসকল, তোমালোকে নিউজত বহুত এই যোৱা কেইদিনমানৰ পৰা, যোৱা এটা সপ্তাহৰ পৰা তোমালোকে ৰাজশ্ৰী বৰুৱাৰ কাহিনী তোমালোকে বহুতে শুনিছা। মই ভাবোঁ যে তোমালোক বহুতে, কাৰণ বহুত নিউজ চেনেলে তাৰপিছত বহুত ইউটিউবাৰসকলে কভাৰ কৰিছে ৰাজশ্ৰী বৰুৱাৰ সফলতাৰ কাহিনীটো। এই ৰাজশ্ৰী বৰুৱাৰ অসমৰ একেবাৰে সীমান্তৱৰ্তী এটা বুলি ক'ব লাগিব এখন গাঁও, আমাৰ দৰং ওদালগুৰি জিলাৰ সীমান্ত, বৰ্ডাৰ ভিলেজ, ঠিক আছে, দৰং ওদালগুৰিৰ এখন গাঁৱৰ এজন ল'ৰা, যিজন ল'ৰাই পঢ়া শুনাৰ যিটো জীৱন, পঢ়া শুনাৰ জীৱনত তেওঁ তোমালোকে ছবি চাব পাৰিছা। এয়া হৈছে ৰাজশ্ৰী বৰুৱা। কিমান দেখিবলৈ কিমান ধুনীয়া লাগি আছে ন? এটা বহুতৰে কাৰণে এটা আৱেগৰ বিষয়, হয়তো বা কাৰোবাৰ বাবে এজন ভাইটি, কাৰোবাৰ বাবে গাঁৱৰ এজন সৰু ল'ৰা, কাৰোবাৰ বাবে বা বেলেগ কিবা। কিন্তু কমিশ্যন হৈ যোৱাৰ পিছত তেখেতৰ এটা বেলেগ পৰিচয় যে তেওঁ ভাৰতীয় সেনাৰ এজন বিষয়া, তেওঁ ইণ্ডিয়ান আৰ্মিৰ এজন অফিচাৰ হয়। ইণ্ডিয়ান আৰ্মিৰ কি হয়? তেওঁ এজন অফিচাৰ হয়, মনত ৰাখিবা। চ' এই ৰাজশ্ৰী বৰুৱা যদি আমি ক'বলৈ যাওঁ, তাৰ যিটো জীৱন কাহিনী ভাৰতবৰ্ষৰ, অসমৰ তথা বিভিন্ন নিউজ চেনেলবিলাকে কভাৰ আপ কৰিছে, কিমান গৌৰৱৰ কথা তেখেতৰ মা দেউতাকৰ বাবে, হয়নে নহয়? কিন্তু সম্ভৱ কৰি দেখুৱালে ল'ৰাজন। এই ল'ৰাজন যদি আমি চাবলৈ যাওঁ, আমাৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি, CIT বুলি যিটো আমি কওঁ, মোৰ ঘৰৰ ওচৰত একেবাৰে কোকৰাঝাৰত আছে CIT। এই CITত এই ল'ৰাজনে BTech কমপ্লিট কৰিছিলে, আৰু তাৰ পিছত এই ল'ৰাজনে যদি আমি কওঁ BTech কমপ্লিট কৰিছিলে ফ্ৰম চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি, আমাৰ CIT কোকৰাঝাৰৰ পৰা, ঠিক আছে, কোকৰাঝাৰৰ পৰা। আৰু সেই ল'ৰাজন UPSC যিটো কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচৰ যিটো এক্সাম হয়, CDS বুলি আমি কওঁ, বছৰত দুবাৰকৈ এক্সাম হয় CDS, কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচৰ CDS 1 এণ্ড CDS 2, য'ত আমাৰ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি এণ্ড ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বাবে অফিচাৰ যিসকল যায় তেওঁলোকক নিযুক্তিকৰণ দিয়ে, আৰু যিসকলে গ্ৰেজুৱেশ্যন বা BTech এনেকুৱা আমাৰ সেই সময়ৰ পিছত কমিশ্যন, নন কমিশ্যনড অফিচাৰসকলক বেচিকেলি ৰিক্ৰুট কৰে আমাৰ এই UPSC CDS পৰীক্ষাৰ দ্বাৰা। আমাৰ যিটো ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভেল একাডেমি এণ্ড ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান আৰ্মিৰ বাবে দুটা ইনষ্টিটিউট থাকে, এটা হৈছে অফিচাৰ্ছ ট্ৰেইনিং একাডেমি আৰু এটা হয় ইণ্ডিয়ান মিলিটাৰী একাডেমি দেৰাদুন, আৰু OTA চেন্নাই আৰু OTA গয়া। তেখেতে OTA চেন্নাইৰ পৰা কমপ্লিট কৰিলে তেখেতৰ 12মহীয়া যিটো টোটেল ট্ৰেইনিং পিৰিয়ড, আৰু 12মহীয়া এই টোটেল ট্ৰেইনিং পিৰিয়ড কমপ্লিট কৰি তেখেতক যিটো প্ৰথমটো পোষ্টিং দিছে, সেইটো হৈছে কি, এইটো হৈছে একেবাৰে পৃথিৱীৰ ভিতৰত বুলি ক'ব লাগিব যিটো হায়েষ্ট বেটেল গ্ৰাউণ্ড অফ দ্য ৱৰ্ল্ড,
এছাইনমেণ্ট পাইছে তেওঁকত চিয়াচিন গ্লেচিয়াৰ, যিটো চিয়াচিন গ্লেচিয়াৰ ইটছ এ 72 কিলোমিটাৰ লং গ্লেচিয়াৰ, আৰু সেই চিয়াচিন গ্লেচিয়াৰ কিমান টাফ তাত ডিউটি কৰা, ইমান ডাঙৰ এটা টাস্ক দেশ মাতৃৰ বাবে তেখেতে লাভ কৰিছে। চ' বন্ধুসকল, কিমান মটিভেটেড এইজন ল'ৰাই, মানে কি বুলি ক'ম আমি, বহুবাৰ CDS পৰীক্ষাত বিফলতাও পাইছে। CDS পৰীক্ষাত কি কৈছে ইয়াত চোৱা, তেওঁ CDS পৰীক্ষাত বহুতবাৰ বহিছে, আকৌ বহুতবাৰ তেওঁ ফেইলাৰো হৈছে, কিন্তু হাৰ মানা নাই, আৰু এটা সময়ত গৈ কিনে তেওঁ কিন্তু সফলতা পালে। সেম যদি মই বিহাৰৰ এটা ল'ৰাৰ কথা কওঁ, নামটো মই ইতিমধ্যে অলপ পাহৰি আছো, তেখেতৰ লাষ্ট এটেম্প্ট আছিলে, 6 টাইম তেওঁ ফেইল হৈছিলে, আৰু লাষ্ট এটেম্প্টত তেওঁ কিন্তু এইবাৰ সেম তেখেতৰ লগতে OTA চেন্নাইৰ পৰা কমিশ্যনড অফিচাৰ হৈ ওলাই আহিলে ইণ্ডিয়ান আৰ্মিৰ অফিচাৰত। চ' বন্ধুসকল, এটাই কথা, মনত যদি দৃঢ় বিশ্বাস থাকে, চৰকাৰী চাকৰি ডাঙৰ অফিচাৰ হোৱাটো একো ডাঙৰ কথা নহয়। আৰু পৰীক্ষা যিটো CDS, মই এই ভিডিঅ'টো এইকাৰণে কৰি আছো, আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালী আছে, ভাইটি ভণ্টিসকল আছে, আমি অকল কিছুমান পৰীক্ষা আমি অলপ কিছু পৰীক্ষা কেন্দ্ৰিক হৈ গৈছো, কিন্তু আমাৰ সন্মুখত বহুত ডাঙৰ, বহুত ব্ৰড এটা কি আছে, সোসাইটি, বহুত ডাঙৰ, বহুত ব্ৰড এটা অপৰচুনিটি আছে, কিন্তু এই অপৰচুনিটিবিলাক আমি কি নকৰোঁ, আমি গ্ৰেব নকৰোঁ। চ' তোমালোকক আজি মই ক'ম যে এই যিটো UPSCয়ে কণ্ডাক্ট কৰে CDS পৰীক্ষা, এই CDS পৰীক্ষা পাছ কৰি তোমালোকে ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি, ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ যি অফিচাৰসকল, যিসকল আমি চাই থাকোঁ, তোমালোকে অফিচাৰ, তোমালোকে ডিফেন্স ছাৰ্ভিচৰ অফিচাৰ ৰেংকত তোমালোকে চাকৰি কৰাৰ এটা সম্পূৰ্ণ সুযোগ তোমালোকে লাভ কৰিব পাৰা। কিন্তু বহুতে আমাৰ ৰাজ্যৰ আজিৰ ডেটতো এইটো এটা অপ্ৰিয় সত্য কথা যে বহুত ল'ৰা ছোৱালী, বহুত ভাইটি ভণ্টিয়ে এইখিনি নাজানে যে কেনেকৈ আমি আৰ্মি অফিচাৰ হ'ম, কেনেকৈ আমি, তোমালোকে চাবাচোন নিজৰ গাঁওখনত, নিজৰ অঞ্চলত সুধি চাবাচোন কিমানজনে এনচাৰ দিব পাৰে যে আচ্ছা আপুনি কওকচোন আমি ইণ্ডিয়ান আৰ্মিত কেনেকৈ অফিচাৰ হ'ম, আপুনি কওকচোন CDSৰ এক্সাম পেটাৰ্ণটো কি আছে, বা UPSC CDS পৰীক্ষাটো ঠিক কেতিয়া হয়, বহুতে ক'ব নোৱাৰিব। চ' সেইখিনি এই অভাৱৰ কাৰণে কিন্তু বহুত ল'ৰা ছোৱালীয়ে আগবাঢ়িব নোৱাৰে। কিন্তু এতিয়া এই সময়টো সলনি হৈছে। আড্ডা 24/7 নৰ্থ ইষ্টে আমি প্ৰত্যেকটো নক এণ্ড কৰ্নাৰ, অসমৰ প্ৰত্যেকটো গাঁৱে ভূঞে থকা ভাইটি ভণ্টিসকলক অফিচাৰ হোৱাৰ কাৰণে আমি সহায় কৰিম। চ' এই যিটো কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এক্সাম, তোমালোকে মোক কমেণ্ট কৰি ক'বা, তোমালোক যদি জানিব বিচৰা কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ CDS ইণ্ডিয়ান আৰ্মিত তোমালোকে অফিচাৰ কেনেকৈ হ'বা, CDS পৰীক্ষাটো কেনেকৈ দিব লাগে তোমালোকৰ বাবে, তোমালোকৰ ভাইটি ভণ্টিসকলৰ বাবে। কাৰণ আমাৰ যিটো OTAত কিন্তু কি আছে, আমাৰ ওমেন্স, তোমালোকে চাইছা ইয়াত মই যিটো ইমেজ লৈ আহিছোঁ, গোটেইখিনি আমাৰ ভণ্টিসকল হৈ আছে। চ' আৰ্মি অফিচাৰত যি আগত কি আছিলে, এটা সময়ত ছোৱালীসকলে কমিশ্যনড অফিচাৰত তেতিয়া প্ৰব্লেম আছিলে, বাট বহুত বছৰ হৈ গ'ল যে আমাৰ এতিয়া আমাৰ ভণ্টিসকলে অফিচাৰ গ্ৰেডত ডাইৰেক্টলি CDS পৰীক্ষা দি পাছ কৰি যাব পাৰে। চ' তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ইণ্ডিয়ান আৰ্মিত অফিচাৰ কেনেকৈ হ'ব পাৰি, পেৰামিলিটাৰী ফ'ৰ্চত অফিচাৰ কেনেকৈ হ'ব পাৰি, এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পৰা আৰম্ভ কৰি ডেপুটি কমাণ্ডেণ্ট কেনেকৈ আমি নিজৰ কেৰিয়াৰটো বিল্ড আপ কৰিব পাৰি। তোমালোকে যদি সেই বিষয়টো জানিব বিচৰা, তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে মোক কমেণ্ট কৰিবা, নিশ্চয়কৈ মই তোমালোকক এই গোটেই CDS পৰীক্ষা তথা CAPFৰ যিটো এছিষ্টেণ্ট কমাণ্ডেণ্টৰ এক্সাম হয় ফৰ পেৰামিলিটাৰী ফ'ৰ্চ, মই UPSCৰ এইখিনি মই তোমালোকক জনাই দিম। চ' কমেণ্ট ছেকশ্যনত তোমালোকে দিব লাগিব। লগতে আৰু এটা কথা যে ADRE পৰীক্ষা কিন্তু শেষ পালে, এতিয়া নেক্সট বিগ কি, এতিয়া কিন্তু যিটো নেক্সট পৰীক্ষা তাৰ বাবে টাৰ্গেট কৰিব লাগিব। এইবিলাক পৰীক্ষা কেলেণ্ডাৰ ৱাইজ ইচ এণ্ড এভৰি ইয়াৰ হৈ থাকে। এইবিলাক পৰীক্ষাৰ বাবে তোমালোকে এনেকুৱা নহয় যে মই বোলে 2022ত এপ্লাই কৰিছিলোঁ, 2024ত এক্সাম হৈ আছে, তেনেকুৱা নহয়। এইবিলাক পৰীক্ষা কি প্ৰত্যেকটো বছৰ 2 টাইমছকৈ হয়, 2 টাইমছকৈ এইবিলাক পৰীক্ষা হৈ আছে। ঠিক যেনেকৈ ৰাজশ্ৰী বৰুৱা এজন অসমৰ এটা গাঁৱৰ ল'ৰা, তেওঁ কিমান ধুনীয়াকৈ আজিৰ ডেটত তোমালোকৰ সন্মুখত আছে, তেওঁক গোটেই গাঁওখন ওলাই আহিছে তেখেতক আদৰিবলৈ, গোটেই সমাজখন ওলাই আহিছে তেখেতক আদৰিবলৈ, এণ্ড বিকাম এন ইণ্ডিয়ান আৰ্মি অফিচাৰ। চ' বন্ধুসকল, এই মটিভেশ্যনটো লৈ আগবাঢ়িব লাগিব। সন্মুখত আহি আছে এতিয়া NTPC ডাঙৰ অপৰচুনিটি, অলৰেডি নটিফিকেশ্যন আহি গৈছে, এপ্লাই চলি আছে, SSC GDৰ অলৰেডি এপ্লিকেশ্যন চলি আছে। পৰীক্ষা দি থাকা, পঢ়া শুনা কৰি থাকা, সফলতাটো আহিবই। যিসকলে এইটো ভাবে যে চাকৰি নাই, নোৱাৰিম, নহ'ব মোৰ দ্বাৰা, মই কি কৰিম, কেনেকৈ কৰিম,
ভাই কেতিয়াবা এই ভাইটি ভণ্টিসকলক চাই লোৱা কেনেকৈ পাহিছে তেওঁলোকে, কেনেকৈ সফল তেওঁলোকে হ'লে। ঠিক আছে, চ' কমেণ্ট কৰি জনাই দিবা। আৰু মোৰ এই যিটো আজি মই তোমালোকক যি এই ৰাজশ্ৰী বৰুৱাৰ বিষয়টো মই তোমালোকক সৰুকৈ অলপ জনালোঁ। তোমালোকৰ যদি ছেশ্যনটো ভাল লাগে নিশ্চয়কৈ ছেশ্যনটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ এপটো ডাউনলোড কৰি ল'বা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা, কমেণ্টত জনাবা জানিব বিচৰা নে নাই। ঠিক আছে, চ' ধন্যবাদ সকলোকে। লগ পাম এভৰিডে মানডে টু ছেটাৰডে ৰাতি 9টা বজাত ৰেগুলাৰ ক্লাছত। থেংক ইউ ছ' মাচ এভৰিৱান। জয় অসম, জয় হিন্দ এণ্ড অল দ্য ভেৰি বেষ্ট।